নমস্কাৰ। বহুতে জানে যে মই বেলুন ডেকৰেশ্যনৰ কাম কৰোঁ। তো আজি মই আহিছিলোঁ এটা হোটেল ৰুমত আৰু আজি আমাৰ ইয়াতে এটা ডেকৰেশ্যনৰ কাম চলি আছে। ইয়াত আমি ফুলাইছোঁ ব্লেক কালাৰ বেলুন আৰু এয়া আছে ৰেড কালাৰ আৰু ওপৰত আমি অলমষ্ট বেলুন লগোৱা হ'লে তো আৰু ইয়ালৈকে লগাম আৰু বেছি নহয়। এই বেডটোৰ ঠিক সমানে সমানে মানে বেলুনখিনি ইয়াতে লগাই দিম। 6 মাইলৰ ওচৰতে এখন হোটেলত আছোঁ আৰু এইখন হোটেলতে আজি আমাৰ ডেকৰেশ্যনৰ কাম চলি আছে। শেষত মই আপোনালোকক দেখুৱাম ডেকৰেশ্যনটো যেতিয়া কমপ্লিট কৰাৰ পিছত মই আপোনালোকক দেখুৱাম কেনেকৈ এই ডেকৰেশ্যনটো কৰিলোঁ আৰু দেখাত কেনেকুৱা হয় আপোনালোকে তেতিয়া গম পাব। আৰু এই ডেকৰেশ্যনটো যে এজন ল'ৰাই মানে তেওঁৰ নিজৰ প্ৰেমিকাক এটা বিশেষ দিন বুলি আজি ছাৰপ্ৰাইজ এটা দিব। তো ছোৱালীজনীৰ মানে আজি আছিলে হেপী বাৰ্থডে, তো সেইকাৰণে ল'ৰাজনীক এটা আজি ধুনীয়া এটা ছাৰপ্ৰাইজ দিব। ব্লেক কালাৰ আৰু ৰেড কালাৰ থিম লৈছে ডেকৰেশ্যনৰ কালাৰটো। তো সেয়া আৰু এয়া চাওক আমাৰ গোটেইবোৰ প্ৰডাক্ট ইয়াতে আছে। এইটো হ'ল হাৰ্ট শ্বেপ বেলুন, এইটো হ'ল হাৰ্ট শ্বেপ বেলুন দেখা পাইছে। আৰু এইটো হ'ল বেলুন ফুকুৱা মেচিন। যদি আপোনালোক লাগে মই প্ৰডাক্টটো টেগ কৰি দিছোঁ, আপোনালোকে তাৰ পৰা পাৰচেছ কৰি ল'ব পাৰে। আৰু কিবা যদি এনেকুৱা প্ৰডাক্ট লাগে আপোনালোকে কমেণ্ট কৰিব। মই প্ৰডাক্টবোৰ গোটেইবোৰ টেগ কৰি দিছোঁ ডিছক্ৰিপশ্যনত, আপোনালোকে চেক কৰিব পাৰে। গোটেইবোৰ প্ৰডাক্টৰ লিংক দি দিছোঁ, আপোনালোকে তাৰ পৰা গৈ কিনে বাই কৰিব পাৰে। আৰু যেতিয়া মই ইয়াতে আহি কিনে সুধিলোঁ যে ইয়াৰ কেয়াৰটেকাৰ এজন আছিলে, ৰিচিপশ্যনত মানুহ এজন আছিলে, মই তেখেতক সুধিলোঁ যে এই ৰুমটোৰ মানে কিমান প্ৰাইচ। তো তেখেতে ক'লে যে এই ৰুমটোৰ প্ৰাইচ মাত্ৰ 2500 টকা। 2500 টকাত ভাল এটা ৰুম পাইছে ধুনীয়াকৈ। AC আছে, ফেন আছে আৰু ইয়াৰ যিটো বেডটো চফা হেৰিটো মেট্ৰেছটো এইটো মজা। ইয়াত আপোনালোকে দেখা পাইছে ইয়াতে আছে দুটা বেলুন, ইয়াতে আছে দুটা বেলুন। এনেকুৱা দুটা দুটা হৈ থাকিলে মানে কি হ'ল ডেকৰেশ্যন কৰিব নোৱাৰি। ধৰি লওক ৱালত লগাব, এনেকুৱা দুটা বেলুন লগালে ভাল নেদেখে। তো সেইকাৰণে এইটো দুয়ে আমি চাৰি কৰি দিলোঁ। আৰু এই চাৰিটো আমি ক'ত ইউজ কৰিম এতিয়া চাওক। এই বেলুনটোৰ ভিতৰত আপোনালোকে দেখা পাইছে নহয়, এই বেলুনটোৰ ভিতৰত আমি পানী ভৰাইছোঁ। এইটো পিলাৰ বনাম এতিয়া আপোনালোকে চাওক পিলাৰটো কেনেকৈ বনাই মই দেখুৱাই আছোঁ। দুটা তিনিটা আৰু আমাক এনেকৈ আৰু চাৰিটা, এইটো হ'ল তো ধুনীয়াকৈ এই বস্তুটো চাওক একো আঠা লগোৱা নাই। আৰু ভিতৰত যে পানীটো যে দিছিলোঁ, যে ৰঙা বেলুনটো যে পানী ভৰাইছিলোঁ, সেইকাৰণে এইটো ধুনীয়াকৈ এনেকৈ থিয় হৈছে। আৰু এইটোতকৈ পিলাৰ আৰু ডিজাইন আছে। ইয়াৰ ওপৰত আমি এটা হাৰ্ট শ্বেপ দিম যাতে দেখাত যাতে আৰু অলপ ভাল লাগে। তো সেয়া আৰু কমপ্লিট ডেকৰেশ্যন হোৱাৰ পিছত মই আপোনালোকক দেখুৱাই আছোঁ। আৰু আমাৰ কাম সম্পূৰ্ণ হৈ গ'ল। আপোনালোকে পিছফালে দেখাই পাইছে ধুনীয়াকৈ আমাৰ গোটেইবোৰ কাম হৈ গ'ল। এয়া চাওক ইয়াতে লগাই দিছোঁ হেপী বাৰ্থডে আৰু ওপৰত ৰেড কালাৰৰ বেলুন লগত আছে ৰিবন ধুনীয়াকৈ। আৰু ইয়াতে আছে তিনিটা পিলাৰ। এয়া চাওক ডাঙৰৰ পৰা সৰুৰ পৰা ধুনীয়াকৈ এটা পিলাৰ ধুনীয়াকৈ মিলাই দিছোঁ। আৰু ইয়াতে আছে এটা বুকে, ৰজৰ বুকে এটা আছে। আৰু তলত ব্লেক কালাৰ ৰেড কালাৰ গোটেইবোৰ বেলুন আমি ধুনীয়াকৈ এনেকৈ পেলাই থৈ দিছোঁ। আৰু যদি আপোনালোকৰ প্ৰিয় মানুহজন বা মানুহজনীক এনেকুৱা ধৰণৰ ছাৰপ্ৰাইজ আপুনি দিব বিচাৰিছে, তেনেহ'লে এতিয়া আমাৰ লগত যোগাযোগ কৰক।